বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাঁও মাছপাৰা অৰ্থাৎ আমাৰ গাঁও শ্ৰী শ্ৰী গোপাল গোসাঁই মন্দিৰ প্ৰাংগণত আজি দৌল যাত্ৰা আৰম্ভ। আজি মানে দুদিনীয়া কাৰ্যসূচী হৈছে। কালি গধূলিৰ পৰাই গোটেই আধাখিনি হৈয়ে গৈছে। মই সেইখিনি ভিডিঅ' কৰিছোঁ, আপোনালোকক দেখুৱাম সেইখিনিও। আৰু আজি আধাখিনি কৰিব আৰু সেইখিনি মই আজি গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু মই এতিয়া আমাৰ ঘৰতে আছোঁ। এতিয়া আমি মন্দিৰত যাই আছোঁ। বৌ, মই, বাবু আমি প্ৰসাদ দিব যাই আছোঁ। আৰু আপোনালোকে যোৱাকালি ভিডিঅ' কেইটা চাওক, তাৰ লগতে আজি কেইটা এড কৰি মই দেখুৱাই দিম। আমাৰ গোসাঁই উলিয়াই আছে এতিয়া। গোসাঁই মন্দিৰৰ গোটেই চাৰিওফালে ঘূৰাব। এতিয়া ওলাই আনি আছে। পানী উঠাব যাই আছে, গোপাল গোসাঁইক ধুৱাব। যেনেকৈ আমাৰ দৰা কইনা পানী উঠাই আনি গা ধুৱায়, ঠিক তেনেকৈ গোসাঁইকো এতিয়া পানী উঠাই আনি গা ধুৱাব। গোসাঁইক হোমযজ্ঞ কৰি ইয়াতে বহাই থৈ দিব। এখন জুলুনাখনত বহাই থৈ দিব। গোসাঁইক হোমযজ্ঞ কৰিব ইয়াতে। হোমযজ্ঞ কৰি আছে আৰু এইফালে আয়তী নাম গান গাই আছে। নামৰ গীত গাই বহুত ফূৰ্তি কৰি দেউল উৎসৱ তেনেকৈ পাৰ কৰায়। এইটোৱে আমাৰ ঘৰৰ ওচৰতে থকা শ্ৰী শ্ৰী গোপাল গোসাঁই মন্দিৰ। আমি সৰুৰ পৰা দেখি আহিছোঁ। প্ৰত্যেক বছৰে দেউল উৎসৱ পাতে আৰু মানে তিৰোতাবিলাকে প্ৰত্যেক সপ্তাহতে সোমবাৰ বৃহস্পতিবাৰ নাম প্ৰসংগ কৰি থাকে। বহুত ভাল লাগে আমাৰ। এই বাহাদুৰৰ তেল হেনটো কি কাৰণে লগাই আছে মামা? এই বাহাদুৰ তাৰমানে গোসাঁই কালি বাহিৰত ওলাই আহিছে। ওলাই অহাৰ কাৰণে আজি তাৰমানে গোসাঁই মন্দিৰৰ ভিতৰত সোমাব। যেতিয়া মন্দিৰৰ ভিতৰত সোমাব তেতিয়া তাৰমানে তেওঁ এটা আমাক পৰিচয় দি যাব লাগিব যে বাঁহ চাহ ভাঙি তেওঁ মন্দিৰৰ ভিতৰত সোমাই যাব। আজি বাঁহ চাহ ভাঙি তেওঁ তাৰমানে নিজৰ জেগাত তেওঁ আৰু আকৌ সোমাই যাব। আৰু তাৰমানে তেল লগাই তেল লগাই আমি থৈ দিছোঁ। বস্তুটো এটা প্ৰমাণ আৰু যে তেওঁ আমি এনেকৈ সাজি থৈছোঁ যে তেওঁ এইখিনি ভাঙি যাব পাৰে নে নোৱাৰে, এটা প্ৰমাণ তাৰমানে বস্তুটো। সেইকাৰণে বাহাদুৰ আমি সাজি থৈ দিছোঁ।
তেওঁ যেতিয়া গোসাঁই আহিব গোসাঁই বাঁহডাল ভাঙি থৈ তেওঁ আৰু নিজৰ জেগাত গুচি যাব এইখিনিয়ে তাৰমানে কথা এইটো পৰম্পৰা মতে বস্তুটো আগৰ পৰাই চলি আহিছেতো নিয়ম পৰম্পৰা মতে এতিয়া তেল সেন্দুৰ লগাই দি আছে আপোনালোকে যে এনেকৈ লৈছে দেখোন কি কাৰণত লৈছে অলপ কৈ দিব নেকি এইটো পৰম্পৰা আমাৰ মানে যুগ যুগ ধৰি দৌল উৎসৱৰ মানে হেৰি আহি আছে আৰু পৰম্পৰাৰ কাৰণে আমি এই বাঁহটো লৈছোঁ আৰু মানে যি এই বাঁহটো ঘৰত থাকিলে ঘৰৰ কুশল মানে হয় আৰু ভাল হেৰি হয় মানে হেৰি হয় ঘৰৰ অপায় অমংগল দূৰ হয় আৰু ঘৰখন শান্তিময় হয় সেইকাৰণে আমি এই বাঁহডাল লোৱা যায় এইডাল লৈছোঁ ৰাইজখন দেখোন বহি আছে মন্দিৰৰ ভিতৰতে বলকচোন কিবা কিবি সুধি লওঁ মন্দিৰটোৰ বিষয়ে বন্ধু বান্ধৱীসকল আমাৰ ছয়গাঁও মাছবাৰাৰ যিটো মন্দিৰ মই কৈ আছিলোঁ অলপ আগতে শ্ৰী শ্ৰী গোপাল গোসাঁই ঘৰৰ অলপ ইতিহাসৰ বিষয়ে চমুকৈ অলপ বুজাই দিব কেতিয়া আৰু কেনেকৈ স্থাপন কৰা হৈছিল অলপ বুজাই দিব এইটো আমাৰ 68তে আমাৰ ৰাইজৰ একত্ৰিত হৈ আমি 1968ত আমি ৰাইজে একগোট হৈ এই মন্দিৰটো স্থাপন কৰাৰ কাৰণে আমি এটা মনস্থ কৰিলোঁ আৰু তাৰ প্ৰচেষ্টাতে আমাৰ ৰাইজৰ প্ৰচেষ্টাতে এই মন্দিৰটো স্থাপন কৰা হ'ল আৰু হয় ইয়াত কোনো আমাৰ হেৰি ব্যক্তিগত হেৰি নাই ৰাইজৰ পৰিশ্ৰমে ৰাইজৰ অনুদানেৰে আমি এই মন্দিৰটো স্থাপন কৰিছোঁ আৰু আমাৰ যে দৌলৰ যে হেৰিটো হয় দেউলৰ এই হোলী যে দেউল উৎসৱটো মানে কেতিয়াৰ পৰা কেনেকৈ কৰা হ'ল দেউল উৎসৱটো ইয়াৰ কিছুদিন পিছত কিছু বছৰৰ পিছত আমি ৰাইজে এটা চিন্তা চৰ্চা কৰিলোঁ আৰু তাৰপিছতে আমি দৌল উৎসৱ কৰিম বুলি পেলাই মনস্থ কৰিলোঁ আৰু সেই সংক্ৰান্তত আমাৰ গাঁৱৰে কেইজনমান ব্যক্তি আমাক উৎসাহ দিলে আৰু তেখেতসকলৰ উৎসাহতে আমি দৌল উৎসৱটো পালন কৰাৰ কাৰণে আমি চেষ্টা কৰিলোঁ আজিলৈকে এই দৌল উৎসৱটো আমাৰ চলি আছে আৰু আজি আমাৰ দৌল উৎসৱ আমি আজি ইমানতে আজি সামৰিছোঁ আৰু আমাৰ দুদিনীয়া কাৰ্যসূচী আমি ইয়াত দুদিনীয়া কাৰ্যসূচী হৈ আছে আজি আমি এতিয়া সমূহ সন্মানীয় ৰাইজ আমি বহি ইয়াত আমি এই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু খুব ভাল লাগিছে আৰু ভৱিষ্যত আমি ইয়াতকৈ আমি যাতে উন্নত কৰিব পাৰোঁ আৰু ভাল পৰামৰ্শ লৈ যাতে ইয়াতকৈ আৰু উন্নত কৰিব পাৰোঁ এইখিনিয়ে ক'ব লগা আৰু আগলৈ ইয়াতকৈ অলপ বেছি আগবঢ়া হৈছে দেখাব পাৰিম আৰু আগতকৈ এতিয়া মানে বছৰে আমাৰ বহুত উন্নত হৈ যাই আছে আমি বহুত মানে কষ্টৰ মাজেৰে আমি এই অনুষ্ঠানখন কৰি আছোঁ আৰু গঢ়িছোঁ বহুখিনি মানে আমাৰ মাছপাৰা ৰাইজৰ দৌল উৎসৱৰ চৌহদৰে আমাৰ বহুত উন্নত ভাল কাম কৰি যাই আছোঁ আৰু এইখিনি কৰি আমি আজি ইমানতে আমি সামৰিলোঁ ধন্যবাদ দি মন্দিৰটোৰ লগতে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ 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 বাই বাই